আমাৰ 126 খন বিধানসভা সমষ্টি আছে। 126টা বিধানসভা সমষ্টিত 722 গৰাকী প্ৰাৰ্থী বিভিন্ন ৰাজনৈতিক দলত আৰু নিৰ্দলীয় প্ৰাৰ্থী মুঠতে 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মই 722 গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজৰ দলৰ 13 গৰাকী প্ৰাৰ্থীক। আশা কৰিম আমাৰ বেছিভাগেই যাতে জয়ী হৈ আহিব পাৰে, সকলোকেইজনেই জয় হৈ আহক এই আশা প্ৰকাশ কৰিছোঁ। কিন্তু আচলতে আজিৰ দিনটোৰ মূল ইচ্ছাটো হ'ল যে আমি অসমে আজি পৰিৱৰ্তনৰ মুখ দেখিব খোজোঁ। বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদ, বিজেপিৰ অগণতান্ত্ৰিক স্বেচ্ছাচাৰী আচৰণ, বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক আমি যাতে প্ৰতিহত কৰিব পাৰোঁ, সেইকাৰণে এবাৰ পৰিৱৰ্তনৰ সোৱাদ বিচাৰি ৰাইজে ভোট দিছে আৰু আশা কৰিম এবাৰ কাংক্ষিত পৰিৱৰ্তন অসমৰ ৰাইজে পাব, মই সেই আশা প্ৰকাশ কৰিছোঁ। শিৱসাগৰ সমষ্টিত যিমান ভোট পোল হৈছে তাৰ আধা সংখ্যক ভোট আমি ৰাইজৰ দলে পাম বুলি আশা প্ৰকাশ কৰিছোঁ। 50% বিজেপি প্ৰাৰ্থী জয়ী হ'ব। চবেইতো ক'বই আৰু নিজৰ কথাখিনি ক'বই, আমিও 50% পাম বুলি আশা প্ৰকাশ কৰিছোঁ। বিৰোধী মিত্ৰজোঁটে 70+ ছিটত আমি জয়ী হ'ম বুলি আশা কৰিছোঁ আৰু 70+ ছিটত জয়ী হৈ আমি চৰকাৰ গঠন কৰিম।